সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, চিকিৎসা বিজ্ঞানত যিটো অসম্ভৱ সেয়া প্ৰকৃত ভক্তিৰে সম্ভৱ হ'ব পাৰেনে? আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এনে এক অবিশ্বাস্য প্ৰমাণ। ধুবুৰী জিলাৰ ছাগলীয়াৰ প্ৰণৱশীল আগতে তেওঁ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু শ্ৰীকৃষ্ণৰ পূজা কৰাৰ লগতে হৰিনাম কীৰ্তন কৰিছিল। কিন্তু এদিন হঠাৎ পিছলি পৰি তেওঁৰ হাতৰ হাড় বেয়াকৈ ভাঙি যায়। গুৱাহাটীৰ ডাক্তৰে অপাৰেশ্যনৰ বাবে ৭০,০০০ টকা বিচাৰিছিল। এজন দুখীয়া মানুহৰ বাবে একেবাৰে অসম্ভৱ আছিল। উপায়হীন হৈ তেওঁ যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লৈ প্ৰাৰ্থনা কৰিলে, তেতিয়া এক আচৰিত ঘটনা ঘটিল। সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাত কোনো অপাৰেশ্যন আৰু টকা পইচা খৰচ নোহোৱাকৈয়ে মাত্ৰ এমাহৰ ভিতৰত তেওঁৰ ভঙা হাতৰ হাড় সম্পূৰ্ণৰূপে ঠিক হৈ গ'ল। প্ৰকৃত ভক্তিৰ ফলত জীৱনত এনে আশ্চৰ্যজনক পৰিৱৰ্তন আহেনে? আহক শুনো প্ৰণৱশীলৰ সত্য কাহিনী তেওঁ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। পোনপ্ৰথমে ছাৰ আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম প্ৰণৱশীল হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই আহিছোঁ অসমৰ ছাগলীয়াৰ পৰা, আমাৰ গাঁৱটো হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই 2019-ৰ লাষ্টৰ পৰা নাম লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, আমাৰ যিমান হিন্দু ধৰ্মে আমাৰ দেৱী দেৱতা আছে, ব্ৰহ্মা, বিষ্ণু, মহেশ, শ্ৰীকৃষ্ণৰ ভক্তি সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰিছিল ছাৰ? মই এনেই কৰিছোঁ, যেনে আমাৰ সমাজৰ মানুহবিলাক যেনেকৈ কৰি থাকে, মানে কীৰ্তন কৰা, হৰে ৰাম হৰে কৃষ্ণ, এনেই আৰু কৰিছিলোঁ। আপুনি যিহেতু ছাৰ জনালে যে আপোনাৰ পৰিয়ালৰ লোকে যিদৰে সাধনা কৰিছিল সেইদৰে আপুনিও কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰজি এটা মানে কথা আছিল, সেইটো মানে এই মানে মুছলমান ধৰ্ম এটা আছিল, একটা জাকিৰ নায়ক। তো জাকিৰ নায়কে কৈছে তোমাৰ মানে শ্ৰীকৃষ্ণ ভগৱান নহয়। মোৰ সেইটো কথাটো শুনি বহুত মানে বেয়া লাগিছে। মই তেতিয়া মানে শ্ৰীমদ ভাগৱত সুধাসাগৰ মই দেখিলোঁ। তো সুধাসাগৰত লেখা যে শ্ৰীকৃষ্ণ ভগৱান হয়। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? লৈছোঁ যে কৈছে যে তোমাৰ এই আপোনাৰ যে এই জাকিৰ নায়ক আছিল, এই জাকিৰ নায়কৰ সেইটো সন্ত ৰামপাল মহাৰাজৰ মই ইউটিউবে মানে দেখি আছোঁ আৰু এই মানে জাকিৰ নায়ক আর এই সন্ত রামপাল মহারাজর মানে হলো জ্ঞান চর্চা। তো দেখি আছো মানে দেখেতে আৰু মানে কৈ আছে, সন্ত রামপাল মহারাজ কৈ আছে যে শ্ৰীকৃষ্ণ মাত্ৰ 3টা লোকের ভগৱান হয়। আৰু পিছত আপুনি সেই যে জ্ঞান চৰ্চাটো জাকিৰ নায়ক লগতে সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো জ্ঞান চৰ্চা আপুনি চালে ইউটিউবত, তাৰপিছত আপুনি তাত কি পালে, এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা নেকি আপুনি আপ্লুত হৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে? সেইটো ছাৰ মই মানে দেখি আছোঁ যে সন্ত ৰামপাল মহাৰাজৰ যিমান জ্ঞান আছে, আমাৰ বেদ গীতা পুৰাণ খুলি মানে গ'লেও দেখাইছে যে ব্ৰহ্মা বিষ্ণু মহেশৰ ওপৰত আৰু ভগৱান আছে। আৰু মই সেইটো দেখি মোৰ মানে ইমান চিন্তা মানে আহিল আৰু ভিতৰত, আৰু মানে ইয়াৰ পৰা আৰু আছে নেকি ভগৱান? তেন্তেহ'লে মই এই মানে সন্ত ৰামপাল মহাৰাজৰ সৎসং দেখিলে, তাৰপিছত মই দেখিলোঁ ইণ্টাৰভিউ এটা মানে কৈ আছে যে সন্ত ৰামপাল মহাৰাজ আহি মোক সতলোক লৈ গৈছে, স্বৰ্গলোক লৈ গৈছে। মোৰ সেইটো দেখি মই মানে চিন্তা কৰি আছোঁ, আৰে ইমান সাধু আহিছে সতলোক লৈ যায়, তেন্তেহ'লে মোৰো এটা ভিতৰত এটা মানে চিন্তা আহিলে যে ময়ো তালে মানে দীক্ষা নিম, ময়ো তালে এই সতলোক যাম। আৰু তো ইয়াৰ কাৰণে মই সন্ত ৰামপাল মহাৰাজৰ শৰণ লৈছোঁ মই। ছাৰ, আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ যেতিয়া শিষ্যসকলৰ অনুভৱ আপুনি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত চালে, তাৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? ছাৰ মই লাভ পাইছোঁ। মই
তেন্তে হ'লে এদিনৰ পৰা মই ঘৰৰ পৰা মানে সেইদিন মানে বৰষুণৰ মানে বতৰটো আছিল আৰু মই ঘৰৰ পৰা এই দোকানৰ পৰা গৈ আছোঁ আৰু তো পিছলি যাই মোৰ হাতৰ হাড্ডিখন ভাঙি গৈছিল। তো তাৰপিছত মই মানে ভাঙি যোৱাৰ পিছত মই গ'লোঁ গুৱাহাটীত। ডক্টৰে কৈছে আপোনাক অপাৰেশ্যন কৰিব লাগে। মই কৈছোঁ অপাৰেশ্যন কৰিলে বোলে কিমান টকা লাগিব? মানে গুৱাহাটীৰ পৰা কৈছোঁ 70,000 টকা লাগিব। মই কৈছোঁ মই গৰীব মানুহ মোৰ কাকততো টকাই নাই। তাৰপিছত মই সন্ত ৰামপাল মহাৰাজৰ ইফালে মই ফোন কৰি মই হ'লে প্ৰাৰ্থনা কৰিছোঁ, হে মালিক মোৰ হাতটো ভাঙি গৈছে, আপুনি দয়া কৰক। তো পৰমাত্মাৰ আদেশ আহিলে সন্ত ৰামপাল মহাৰাজত যে কবিৰ পৰমাত্মা দয়া কৰেগা। তো ছাৰজি আপুনি বিশ্বাস হ'ব না নহ'ব, 1 মাহৰ ভিতৰত মোৰ হাতটো একেবাৰে মানে হ'লেও ঠিক মানে হৈ গ'ল। ছাৰ এইটো আচৰিত কথা, আপুনি যি পিছলি পৰিছিল তেতিয়া আপোনাৰ হাতখন ভাঙি গৈছিল, ডক্টৰে কৈছিল যে এইটো অপাৰেশ্যন কৰিব লাগিব, কিন্তু এইটো কেনেকৈ সম্ভৱ ছাৰ? আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লৈ যে আপোনাৰ পৰি পেলাই যেতিয়া হাতখন ভাঙি যোৱাৰ পিছতো মানে সম্পূৰ্ণকৈ সুস্থ হৈ উঠিল তেখেতক প্ৰাৰ্থনা কৰাৰ পিছতে, এইটো ছাৰ কেনেকৈ সম্ভৱ? সেইটো হয়, ভগৱান কৈছে, বেদত কৈছে যে যদি সাধকের যদি কোনো ধরনের প্রবলেম হয়, সেইটো মানে হলো পরমাত্মার যে মন্ত্র দেয় সেই মন্ত্ৰৰ দ্বাৰাই পৰমাত্মা ঠিক কৰি আৰু দেয়। সঁচাই ছাৰ আচৰিত কথা, আপুনি যেতিয়া সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'লে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পাইছে। ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, আপুনি যিহেতু অসমৰ নিবাসী, আপুনি অসমৰ বিভিন্ন শ্ৰদ্ধালু কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়, আপুনি ছাৰ সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে। ছাৰজি আজি আমাৰ শাস্ত্ৰ অনুকূল জ্ঞান মানে হলো কাৰোৰ কাষতে নাই আৰু। যেনে আমাৰ অসমত বহুত গুৰু আছে, সেইবিলাক না শাস্ত্ৰৰ বিষয়ে জানে, না গীতা, না শ্ৰীমদ ভাগৱত গীতা, বেদ, পুৰাণ এইবিলাক বিষয়ে কোনো জ্ঞান নাই। কিন্তু আমাৰ সন্ত ৰামপাল মহাৰাজে দেখাইছে শ্ৰীমদ ভাগৱত গীতা 4 বেদ 18 পুৰাণৰ সাৰটো মানে গ'লো দেখাইছে যে এনে সাধনা কৰিলে মোক্ষ হ'ব আৰু সনাতন ধাম প্ৰাপ্তি হ'ব। আৰু তাৰপিছত যে আমাৰ যিমান সমাজৰ মানে হলো গুৰু আছে, আমাৰ অসমত গুৰু কোনোবাই কৈ থাকে তুমি কৃষ্ণৰ নাম জপ কৰা, কোনোবা কৈ থাকে তুমি শিৱের ভক্তি কৰা। তো আমাৰ যিবিলাক এই আমাৰ ধৰ্মগুৰু আছে এইবিলাকৰ কোনো মানে হলো জ্ঞান নাই। এইবিলাক জ্ঞান মানে হলো নিৰাধাৰ আৰু জ্ঞান আৰু হয় এইটো। ছাৰ এইটো আমি কেনেকৈ মানি ল'ম, যিহেতু আমি পূৰ্বৰ পৰা হৰে ৰাম হৰে কৃষ্ণ ওম নম ভগৱতে বাসুদেৱাই নমঃ বা ওম নম শিৱায় এনেধৰণৰ মন্ত্ৰ আমি জাপ কৰি আহিছোঁ, তেনে ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম যে আমাক যিসকল ধৰ্মগুৰুৱে আমাক ভক্তিবিধি প্ৰদান কৰিছে সেয়া ভুল বুলি আমি কেনেকৈ মানি ল'ম ছাৰ? সেইটোতো ছাৰজি প্ৰথমে আমাৰ শাস্ত্ৰ দেখিব লাগে যে আমাৰ মানে হলো পূৰ্বপুৰুষ আছে, আমাৰ মানে হলো পূৰ্বপুৰুষে কি কৈছে। আমাৰ পূৰ্বপুৰুষ না কোনো মানে গীতাৰ বিষয়ে জানে, না কোনো মানে নিজের যে নাম লিখিব তেন্তেও না জানে। তো তেনেহলে আমাৰ এই গীতাৰ জ্ঞান মানে গীতারও জ্ঞান নাই। তো তো তেনেহলে জানে কোনো আমাৰ মানে গীতাত কৈছে অৰ্জুন যিবিলাক শাস্ত্ৰ বিধি ত্যাগ কৰি মদমানা আচৰণ কৰে না সুখ হয় না এইবিলাক মানে হলো শান্তি হয়। যেনেকুৱা আমাৰ মানে হলো পূৰ্বপুৰুষ এইবিলাক মনৰ ইচ্ছাৰ মতো ভক্তি কৰিছে, এইবিলাক কোনো সুখো হয় নাই আৰু মানে হলো শান্তিও নাই। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কেনেধৰণৰ মানে ভক্তিবিধি প্ৰদান কৰে? যেনেকৈ গীতাত লেখা আছে যে সত্য সাধনা কৰিলে সত্য সাধনাৰ এটা মন্ত্ৰ আছে, সেইটো কৈছে ওম তৎসৎ। ওমটো হল ডাইরেক্ট এই মানে গুলো পুরুষের জপ, আর তৎ হল অক্ষর পুরুষ, আর সৎ হল এই পরম অক্ষর পুরুষের জপ। ওই হেতু মানে হলো 3টা মন্ত্র কেবল তত্ত্বদর্শী সন্তই দিব। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে মানে দেৱী দেৱতাসকলৰ ভক্তি কৰিবলৈ মানা কৰে। আমি যিহেতু পূৰ্বৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে আদি কৰি বিভিন্ন দেৱী দেৱতাক ভক্তি কৰি আহিছোঁ, কিন্তু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে এই দেৱী দেৱতাসকলৰ ভক্তি কৰিবলৈ মানা কৰে বুলি শুনিছোঁ, কিয় মানা কৰে আচলতে? নহয় ছাৰ, সেইটোতো একেবাৰে মিছা কথা। যিবিলাক
আমাৰ মানে যিবিলাক আমাৰ মানে গুৰুৰ মানে জ্ঞান গংগা আছে, জীৱনৰ হুকুম পথ আছে, এইবিলাক যদি কোনোবাই জগতৰ মানুহ যদি মানে হ'লেও পঢ়ি থাকে, তেনেহ'লে এইবিলাক মানে হ'লেও জ্ঞান হ'ব। যেনে মানে ব্ৰহ্মা বিষ্ণু মহেশ, তাৰপিছত দুৰ্গা, তাৰপিছত গণেশ, এইবিলাক মানে হ'লেও মূল মানে হ'লেও মন্ত্ৰ আছে। যেনেকৈ আমাৰ সন্ত ৰামপাল মহাৰাজে কৈছে, যেনে মানে হ'লেও ভোজ থাকে, তো ভোজেৰ এটা মানে হ'লেও নাম আছে। যদি মানে সাৰাদিনৰ পৰা যদি কৈ থাকে ভোজ ভোজ, তেনেহ'লে ভোজটো না শুনিব। তো ভোজেৰ এটা মানে মন্ত্ৰ আছে, এইবিলাকে হুৰ কৰিলে এইবিলাক মানে হ'লেও শুনে। তো তেন্তে এনে আৰু এই ব্ৰহ্মা বিষ্ণু মহেশৰ এটা মানে মূল মানে হ'লেও মন্ত্ৰ আছে। এই এটা মানে হ'লেও মূল যিটো মন্ত্ৰ আছে, সেইটো মানে তত্ত্বদৰ্শী সন্তই দেয়, আৰু সেইটো মানে বৰ্তমান আমাৰ জগতগুৰু তত্ত্বদৰ্শী সন্তই এই মানে মূল মন্ত্ৰটো দেয় আৰু। ছাৰ, আপুনি এতিয়া আমাৰ দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰিব, যিহেতু আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত চাই আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে, যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাব পাৰে? ছাৰজি, মইতো বাৰ্তা নিদিবৰো, মই এটা হাত জোৰ কৰি প্ৰাৰ্থনা ক'ব যে আপুনি আমাৰ সন্ত ৰামপাল মহাৰাজৰ জ্ঞান গংগা পুস্তক আছে, জীৱনৰ হুকুম পথ আছে, আৰু গীতা তোমাৰ জ্ঞান অমৃত আছে। এইবিলাক আপুনি মানে পুস্তকটো পঢ়ক, পঢ়ি আপুনি জ্ঞানটো প্ৰাপ্তি কৰি তাৰপিছত সন্ত ৰামপাল মহাৰাজত কাষতে আহি আপুনি দীক্ষা লওক আৰু আপোনাৰ জীৱন সফল কৰক। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? ছাৰ, যেনেকুৱা আমাৰ সন্ত ৰামপাল মহাৰাজৰ ইউটিউবৰ পৰা সৎসং আহে, এই সৎসঙৰ মানে নিচে একটা মানে হ'লেও পিলাফিচ আছে, সেইটো একটা মানে ফোন নম্বৰ আহে, সেইটো আপোনাৰ ফোন নম্বৰৰ পৰা ফোন কৰি আপুনি আমাৰ এই জিলাত এই সন্ত ৰামপাল মহাৰাজৰ চেণ্টাৰ আছে, আপুনি আহি নাম দীক্ষা ল'ব পাৰে। আৰু নাম দীক্ষা লওঁতে কিবা টকা পইচা দিব লগা হয়নে তাত? নহয় ছাৰ, একেবাৰেই ফ্ৰী। আমাৰ মানে সন্ত ৰামপাল মহাৰাজৰ এইফালে মানে নাম দীক্ষা ল'লে এটা টকাও আৰু নাই। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। যি পৰমাত্মাক আমি তাঁতী শিপিনী বুলি কৈছিলোঁ, কবি বুলি কৈছিলোঁ, আৰু যাৰ ওচৰলৈ 18 লাখ ব্যক্তি আহি গৈছিলে, আৰু সেই 18 লাখ ব্যক্তিক মোহন ভোজন খুৱাইছিলে 3 দিন, আৰু এটা আশ্ৰফী দুহৰ দিছিলে সেই জুপৰিত বহাজনে। তেওঁ জানো শিপিনী আছিল? তেওঁ পৰম পিতা আছিলে, সমগ্ৰ সৃষ্টিৰ সঞ্চালক। কিন্তু তেওঁ লীলা কিয় কৰি আছিলে? যাতে আপোনালোকে জীয়াই থাকিবলৈ, ভক্তি প্ৰাপ্ত কৰিবলৈ, পৰমাত্মাক প্ৰাপ্ত কৰিবলৈ, মুক্তি পাবলৈ এনেকৈ জীৱন নিৰ্বাহ কৰে, যেনেকৈ মই কৰিছিলোঁ। ভগৱানৰ সিদ্ধান্ততেই মান্তি হওক, তেওঁ যি দিয়ে খোৱা, আৰু বেছি ইচ্ছা নাৰাখিবা। আৰু যদি আৱশ্যকতাও হয় আপোনাৰ এই জীৱনত যিকোনো প্ৰকাৰৰ, তেতিয়া এনেকৈ সহায় পাবা, যেনেকৈ পৰমাত্মাই 18 লাখ ব্যক্তিক 18 লাখ 2-4জন ব্যক্তি আহে দৰাৰ লগত, আৰু এমাহ আগতেই চিন্তাত পৰে সমগ্ৰ ফেমিলি, ওচৰৰ পাজৰৰ মিত্ৰও, ভাই ককাইকবোৰো চিন্তাত পৰে যে 200জন মানুহ আহিব, খোৱাৰ ব্যৱস্থা কৰিব লাগিব। আৰু খোৱাৰ সময় আহিলে কয়, আগতে দৰা ঘৰৰ মানুহ খাবলৈ দিয়া, পিছত খাবা, যাতে ভোজনৰ অভাৱ নহওক। তাতে 18 লাখ, কলিজা কঁপি যাব। প্ৰধানমন্ত্ৰী যদি হয়, যদি 18 লাখজন ব্যক্তিক খুৱাব লাগে, গতিকে তেওঁ শিপিনী আছিল জানো? গতিকে পৰমাত্মাই এই লীলা কিয় কৰিলে? যে ভাই, ভক্তি পাবৰ বাবে বহুত ধনৰ প্ৰয়োজন নাই, আত্মাক নিৰ্মল কৰা, তেতিয়া আপোনাৰ চৰণতে থাকিব সকলো বস্তু আপোনাৰ চৰণত থাকিব। গতিকে কবিৰ চাহেবে কয়, কবিৰ সব জগ নিৰ্ধনা, ধনৱন্তা না কয়, ধনৱন্তা সো জানিও জিস পৰ ৰাম নাম ধন হয়। যাৰ ওচৰত এই ৰাম নামৰ ধন আছে, তেনেহ'লে তেওঁৰ ওচৰত সকলো ধনেই আছে। আৰু কবিৰ চাহেবে কয়, টোটে মে ভক্তি কৰে
বহুতে দুখ কৰে যে মই বহুত কষ্টত আছো, ধাৰ আছে, বহুত ধাৰ আছে। কবি চাহেবে কয় टोटे में भक्ति करे सोए से ही सपूत और मायाधारी मस्करे ना जाने कितने जालिए ऊत। সুপুত্ৰ সিয়ে যিয়ে এনেকুৱা সময়তো ভগৱানৰ প্ৰতি আস্থা ৰাখে, তাৰ পিছত চাবা তেওঁৰ পৰা কিবা লুকাই আছে জানো? তেওঁ সকলো জানে। আপোনাৰ দুখ কি তেওঁ নাজানে? এটা ক্ষণতে যিদিনাই আপোনাৰ পৰা প্ৰসন্ন হ'ব, প্ৰসন্ন কৰিব লাগিব তেওঁক। আৰু মনেৰে এনেকৈ ভাবিব লাগিব যে ভগৱান আপুনি যেনেকৈয়ে ৰাখে তেনেকৈয়ে থাকিম। ভোক পিয়াহত ৰাখিলেও চৰণতে ৰাখিব ভগৱান। তাৰ পিছত চাবা কোৱা হয় नुकते ऊपर रिझ जाएगा रे करोड़ कर्म जल जाए तुम्हारे। যিদিনাখনে আপোনালোকৰ মনোভাৱ ভগৱানৰ প্ৰতি সমৰ্পিত হ'ব, তাৰ পিছত চাব আপুনি ভাবিবও নোৱাৰে ইমান সুখ দিব ভগৱানে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য যে এই স্থান পালে, সঁচা ভগৱান পালে, সঁচা নাম পালে। এতিয়া এই ভক্তিক নেৰিবা, ধ্বংস হ'বলৈ নিদিবা। जैसे माता गर्भ को रख यतन बना और ठेस लगे तो छिन्न हो तेरी ऐसी भक्ति जा। পৰমাত্মাই কয় ये समझा है तो सर दर पाओ भौर नहीं रे ऐसा दाओ। बोलो सतगुरुदेव की। পৰম পিতা পৰমাত্মা, পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। প্ৰথমতেতো এই প্ৰাণীয়ে মানৱ শৰীৰ পোৱাটো একেবাৰে দুৰ্লভ। মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী এজন বহুত পুণ্যকৰ্মী প্ৰাণী। আৰু মানৱ শৰীৰ দুই প্ৰকাৰেই প্ৰাপ্ত হয়। এটাতো বিধান হয় পৰমাত্মাৰ যে প্ৰত্যেক জীৱই এটা টাৰ্ণ ৱাইজ কৰ্ম অনুসাৰে, মানে এটা ঘূৰণীয়া চক্ৰ বনাই থৈছে পৰমাত্মাই। চক্ৰ বনাই থৈছে যে যেনেকৈ প্ৰাণী নহওক কিয়, সি 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ শৰীৰত অনেক যাতনা ভোগাৰ পিছত এটা মানৱ শৰীৰ অৱশ্যেই প্ৰাপ্ত কৰে। আৰু সেই মানৱ শৰীৰ প্ৰাপ্ত সুঅৱসৰ হেৰুৱাই পেলাই ভক্তি নকৰে, পৰমহন্ত প্ৰাপ্ত নকৰে, তেতিয়া সি ইমানেই দীঘল 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ শৰীৰত যাতনাৰ মুখামুখি হ'ব লাগে। দ্বিতীয় প্ৰকাৰৰ সেইবোৰ পুণ্যাত্মা হয় মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী, যিয়ে কোনো এটা জনমত পৰমাত্মাৰ ভক্তি কৰিছিলে আৰু সেই ভক্তিৰ আধাৰত সিহঁতে একেলগে কেইবাবাৰো মনুষ্য জীৱন প্ৰাপ্ত কৰে। সিহঁতে এইবোৰ পূৰ্ব সংস্কাৰৰ পৰাই প্ৰাপ্ত কৰে আৰু সিহঁতে কেইবাটাও শৰীৰত, মানৱ জীৱনত যদি সিহঁতে পৰমহন্ত নাপায়, তেতিয়া প্ৰাণীয়ে সেই 84 লাখ যোনিৰ চক্ৰত পৰিবলগীয়া হয়। পোনপ্ৰথমেতো সেইসকল পুণ্যকৰ্মী প্ৰাণী যিয়ে এতিয়া মানৱ শৰীৰ প্ৰাপ্ত কৰিছে। দ্বিতীয় প্ৰকাৰৰ সকল আৰু ভাল ভাগ্যৰ হয় সেই পৰমাত্মাৰ সন্তান যিয়ে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে, পৰমাত্মাৰ বাবে ক'ৰবাত নহয় ক'ৰবাত লাগি আছে, ঘূৰি ভ্ৰমি ফুৰিছে। আৰু তৃতীয় প্ৰকাৰৰ তেওঁলোক যিয়ে সৎগুৰু পাইছে, মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী যিয়ে সৎগুৰু পাইছে, সিহঁতৰ ভাগ্য খোল খালে। আপোনালোক সেই পুণ্যাত্মাসকলৰ মাজৰ আপোনালোকে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে আৰু এই দাসক এজন সৎগুৰুৰ ৰূপত আপোনালোকে প্ৰাপ্ত কৰিছে। আপোনালোকৰ ভাগ্য অন্য প্ৰাণীতকৈ, অন্য মানৱতকৈ বেলেগ। ইংৰাজীত
গুড বেটাৰ বেষ্ট এনেকৈ 3 প্ৰকাৰৰ শব্দ প্ৰয়োগ কৰা হয় ভাল বস্তুৰ বাবে ভাল জেণ্টেলমেনৰ বাবে গতিকে আপোনালোক সেই বেষ্ট কোৱালিটিৰ ভাগ্য পুণ্যকৰ্মী প্ৰাণী ভাল ভাগ্যৰ আপোনালোকে এই সত্যলোক আশ্ৰম বৰবাদা জিলা হিছাৰ হাৰিয়ানাত যথাৰ্থ ভক্তি পালে আৰু সত্য সাধনা সত্য জ্ঞান আৰু সেই সত্য চাহেব মানে অবিনাশী পৰমাত্মা এই 3টা বস্তু 3টা পদাৰ্থ আপুনি সহজতে প্ৰাপ্ত কৰিছে আপোনালোক পৰমাত্মাৰ সেই হীৰা মুকুতালাল যাৰ বাবে তেওঁ স্বয়ং বহুত দিনৰ পৰা ভূমি ফুৰিছে কিন্তু আপোনালোকে কালৰ ভাং বহুত খাই থৈছিলে যি কাৰণে আপুনি আৰু মই সকলোৱে সেই নিজৰ পিতৃক চিনি নাপালো আমি তেওঁৰ আঙুলিত নধৰিলো আমি এই কাল বদমাছৰ আঙুলিত ধৰিলো আমাৰ পিতৃ বুলি ভাবি আৰু ই আমাক ঠগি আনিলে আৰু ই ইয়াত আমাক বাধ্যত পেলাই থৈছে আৰু ই এনেকুৱা ঠগবাজ ই আমাক এই ত্ৰিগুণময়ী মায়াৰ ভাং খুৱাই দিলে আৰু যেতিয়ালৈকে ইয়াৰ নিচা নাভাঙে আমাৰ তেতিয়ালৈকে আমি নিজৰ পৰম পিতাক চিনিবই নোৱাৰিম গতিকে সত্যলোক আশ্ৰম বৰবালা জিলা হিছাৰ হাৰিয়ানাত আপোনালোকক এণ্টিবায়টিক এই যথাৰ্থ জ্ঞানৰূপী প্ৰবচন এই যথাৰ্থ জ্ঞান শুনাই বুজাই আপোনালোকৰ সেই কালৰ ভাঙৰ নিচা ভঙা হয় আৰু যদি ভাঙৰ নিচা আঁতৰে ৰাতি চকুৰ পানী ওলাব চকুৰ পৰা ক'ত আমি মিছা সুখত জীৱন নাশ কৰি আছিলো আমি কাক ভগৱান বুলি মানি থৈছিলো আমি কি টাৰ্গেট লৈ জীয়াই আছিলো উদ্দেশ্য কি আছিল জীয়াই থকাৰ মায়া একগোট কৰা সম্পত্তি বনোৱা ঘৰ বনোৱা উচ্চ পদবী প্ৰাপ্ত কৰা বেংকত বহুত ধন জমা কৰা আৰু পিছদিনা মৃত্যু হৈ যায় সেই সকলোবোৰ ইয়াতেই থাকি যায় আৰু সেই ধন একত্ৰিত কৰিবলৈ যিমানবোৰ পাপ একত্ৰিত কৰিছিলা সেয়া লগত লাগি গুচি যায় আৰু 84 লাখ জুনিৰ ভিতৰত কষ্টৰ ওপৰত কষ্ট ভোগে ইয়াতকৈ ডাঙৰ ঠগবাজি প্ৰাণীৰ লগত আৰু একো হ'ব নোৱাৰে যে মানৱ শৰীৰ প্ৰাপ্ত কৰি আমি শিল পাথৰ একত্ৰিত কৰাত লাগি আছো সাংসাৰিক পৰম্পৰাৰ বাবে আমি মায়া একত্ৰিত কৰি আছো একফালে একত্ৰিত কৰিলো 2 নম্বৰী কাম কৰো ঘুচ লওঁ চুৰ কৰো আৰু আকৌ ঘৰত লগাই দিওঁ অথবা বিয়াত খৰচ কৰি দিওঁ কিন্তু সেই পাপবোৰ লগত লৈ নিজে গুচি যায় সেই সকলোবোৰ ইয়াতে থাকি যায় গতিকে পুণ্যাত্মাসকল আপোনালোকৰ সৌভাগ্য আপোনালোকে এই সত্য বচন শুনিবলৈ সুযোগ পাইছে সমগ্ৰ বিশ্ব আৰু অসংখ্য ব্ৰহ্মাণ্ডত যিমানবোৰ প্ৰাণী আছে এই সকলোৱে কবিৰ পৰমাত্মাৰ সন্তান তেওঁ সকলোৰে জনক তেওঁ আমাৰ দুখ বুজোতা আমাৰ দুখবোৰ কেৱল তেওঁই শুনা পায় আৰু তেওঁৰে নিবাৰণ কৰাৰ যোগ্যতা আছে আন কাৰোৰে ক্ষমতা নাই লাগিলে জাৰি সন্মুখত তুমি এপ্লিকেশ্যন নিজৰ সমস্যা লৈ বহি নাথাকা কিয় যি কাম মুখ্যমন্ত্ৰী স্তৰৰ হয় আৰু যদি আমি অভিযোগ দিওঁ মৌজাদাৰৰ সন্মুখত তেন্তে আমাৰ দৰে মূৰ্খ নাই গোটেই জীৱনটোৱে বহি নাথাকা কিয় সেই দৰখাস্ত কামত নাহিব গতিকে যি ভগৱানৰ যি দেৱী দেৱতাৰ আমি পূজা কৰিছিলো যাৰ সন্মুখত আমি সুখৰ ডিমাণ্ড কৰিছিলো তেওঁলোকে সুখ দিবই নোৱাৰে ইয়াতো কেৱল কবিৰ পৰমেশ্বৰ যি সৰ্বশক্তিমান সৰ্বসক্ষম যিয়ে আমাৰ কপালৰ অংকনবোৰো সলাই দিব পাৰে কেৱল সেই পৰমাত্মাৰ স্তৰৰহে এই কাম আজিলৈকে আমাৰ সেই পৰমাত্মাৰেই জ্ঞান হোৱা নাই যে সেই পৰমাত্মা কোন আত্মা যিদিনা ভগৱানৰ পৰা আঁতৰি গৈছিলে আৰু এই কালৰ লগত ইয়ালৈ আহিছিলে সেইদিনাখনেই ইয়াৰ অনুভৱ হৈছিলে যে মোৰ দ্বাৰা ডাঙৰ ভুল হৈ গৈছে
আৰু মোৰ বহুত ডাঙৰ এটা বহুত যি সুখময় স্থান এৰি আহিলোঁ যেন মোৰ কিবা হেৰাই গৈছে ই আমাক এই ত্ৰিগুণময়ী মায়াৰ দ্বাৰা সকলোকে অচেতন কৰি দিছে পোনপ্ৰথমে এই কালে তিনিজন পুত্ৰ উৎপন্ন কৰিলে দুৰ্গাৰ সহযোগেৰে দুৰ্গা এই কাল ভগৱানৰ পত্নী আমি যাৰ লোকত আছো 21 ব্ৰহ্মাণ্ডৰ ই প্ৰভু স্বামী ই ইমানেই গড আৰু ভগৱান ই আমাক ইয়াত আবদ্ধ কৰি ৰাখিবলৈ পোনপ্ৰথমে এই ভান তৈয়াৰ কৰিলে ৰজগুণযুক্ত কৰিলে নিজৰ ডাঙৰ পুত্ৰ ব্ৰহ্মাক আৰু শতগুণযুক্ত কৰিলে মাজু পুত্ৰ দ্বিতীয় পুত্ৰ বিষ্ণুদেৱক আৰু তৃতীয় নম্বৰৰ পুত্ৰজন হ'ল শংকৰ শংকৰক ই তমগুণযুক্ত কৰিলে কেতিয়া নাই ই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সাধ্যৰ কথা যেনে জলকীয়া এতিয়া জলকীয়া ভাজিলে এতিয়া জলকীয়াৰনো কি দুখ তাৰ তাত এনেকুৱা গুণেই আছে সি জলকীয়াৰ সাধ্যৰ কথা নহয় যে সি নিজৰ গুণক নিজেই সমাপ্ত কৰিব এই প্ৰকাৰে এই তিনিওজন দেৱতা যদিও নিজৰ লোকত থাকে ওপৰত এওঁলোক তিনিজনৰে বেলেগ বেলেগ ৰাজধানী আছে তাতেই বহি ইহঁতে তিনিও লোকৰ প্ৰাণীক পৃথিৱীলোক ওপৰত স্বৰ্গলোক আৰু তলত পাতাল লোক এই তিনিও লোকৰ প্ৰাণীকে ই প্ৰভাৱিত কৰি আছে সিহঁত মানুহৰ ইনচাৰ্জ হৈ আছে তিনিজন মন্ত্ৰী বুলি ভাবা এটা এটা বিভাগৰ ৰজগুণ বিভাগৰ ব্ৰহ্মাদেৱ শতগুণ বিভাগৰ বিষ্ণুদেৱ আৰু তমগুণ বিভাগৰ ই শংকৰ এতিয়া যেনেকৈ পাকঘৰত যদি জলকীয়াৰ চম্ভাল মৰা হয় মূল বস্তু পাকঘৰত শাকাৰ ৰূপত আছে জলকীয়া আৰু চব্জি আৰু জলকীয়াৰ পৰা ওলাই থকা সেই সূক্ষ্ম তৰংগ তাৰ যি প্ৰভাৱ অন্য কোঠালিত অন্য ৰুমত বহি থকা প্ৰাণীক ঘৰৰ সদস্যক ই প্ৰভাৱিত কৰে আৰু সিহঁতে হাঁচিয়াব আৰম্ভ কৰে গতিকে এয়া সেই ব্যক্তিবোৰৰ সাধ্য নহয় এই হাঁচিবোৰক বাধা দিয়াটো গতিকে পুণ্যাত্মাসকল আপোনালোক আৰু মোক ইনক্লুডিং ব্ৰহ্মা বিষ্ণু মহেশ্বৰক এই কাল ভগৱানে আমাক বিবশ কৰি ইয়াত ৰাখি থৈছে এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ শৰীৰৰ পৰা সেই কিৰণ ওলাই সেই তৰংগ ওলাই আৰু আমাৰ সেই তিনি লোকৰ প্ৰাণীৰ সেই হাঁচি আহি আছে কিহৰ হাঁচি কাম ক্ৰোধ লোভ মোহ অহংকাৰৰ আৰু ইয়াক বাধা দিয়াটো আপোনাৰ সাধ্যৰ নহয় ইয়াৰ বিকল্প কৈছে পৰমাত্মাই এটা অল্টাৰনেট কৈছে যে সৎগুৰুৰ সন্ধান কৰা আৰু সৎগুৰু কোন হ'ব সৎগুৰুৰ পৰিচয় কি হ'ব এয়া আমাৰ সকলো সৎগ্ৰন্থইও কয় সৎগুৰুৰ পোনপ্ৰথম পৰিচয়টো কৈছে কবিৰ পৰমাত্মাই নিজৰ মৰমীয়াল আত্মা ধৰ্মদাস দেৱক যে যি जो संत मम सत शब्द दृढ़ावे वा के संग सब राड बढ़ावे ऐसी संत महंतन की करनी और धर्मदास में तो से वर्णी প্ৰথম পৰিচয়টো কৈছে যে যি মই পঠোৱা সন্ত মোৰ মৰমীয়াল দাস যাক মই সৎগুৰু বনাই পঠিয়াম সৎগুৰুৰ অৰ্থ হ'ল সত্য জ্ঞান প্ৰদান কৰা আৰু সঁচা সাধনা থাকিব লাগিব তেওঁৰ তাত আৰু অধিকাৰী হ'ব লাগিব সেই নাম দান কৰাৰ সকলো মৰ্যাদা যেন তেওঁ পালন কৰে যেনেকৈ সকলোবোৰ কণ্ডিশ্যন পূৰ্ণ কৰে গতিকে তেওঁই সৎগুৰু হয় আৰু মোৰ সঁচা জ্ঞানৰ যিয়ে প্ৰচাৰ কৰে যেনে ধৰক কবিৰ পন্থটো অগণন আছে কবিৰ পন্থত গুৰুও অগণন আছে আৰু সকলোৱে প্ৰচাৰ কৰে কাৰোৰে কোনো বিৰোধিতা বিবাদ নাই
আৰু এইটাকে যিদিনাৰ পৰাই সঁচা জ্ঞান দিয়া আৰম্ভ কৰিছে সেইদিনাৰ পৰাই সকলো ফালৰ পৰা বিৰোধিতা আৰম্ভ হৈছিল। কিন্তু পৰমাত্মাৰ লগত থাকে, গতিকে বিৰোধিতা শেষত ব্যৰ্থই হ'ব তেওঁলোকৰ। তাৰপিছত সিহঁতে পস্তোৱাৰ বাহিৰে একোৱেই ঢুকি নাপাব। গতিকে এইটো প্ৰথম পৰিচয় কৈছে, তাৰপিছত দ্বিতীয়টো কৈছে के सतगुरु के लक्षण कहूँ मधुरे बैन विनोदे, चार वेद सठ शास्त्र वो कहे 18 बोधे। সদগুৰুৰ দ্বিতীয়টো লক্ষণ কৈছে যে তেওঁ এক বিশেষ জ্ঞান প্ৰদান কৰে আৰু সৰ্বসদগ্ৰন্থক আধাৰ মানি নিজৰ জ্ঞান প্ৰচাৰ কৰে। সকলো সদগ্ৰন্থৰ সকলো ধৰ্মৰ মূল জ্ঞানৰ তেওঁ জ্ঞাতা। তাৰপিছত শ্ৰীমদ ভাগৱত গীতাত ৪ৰ্থ অধ্যায়ৰ ৩৪ নম্বৰ শ্লোকত আৰু ৪ৰ্থ অধ্যায়ৰ ৩২ নম্বৰ শ্লোকত এক বিশেষ প্ৰমাণ দিছে যে গীতাৰ জ্ঞানদাতা এই ব্ৰহ্ম, শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱৰ পূজনীয় পিতৃ আৰু এওঁলোক তিনিওৰে মাতৃ দুৰ্গা। গতিকে ইয়াৰ লোকত আমি বাস কৰি আছো। ই কাল, ইয়াক অভিশাপ দিয়া হৈছে ১,০০,০০০ মানৱ হৰিধাৰী প্ৰাণীৰ সূক্ষ্ম শৰীৰক। ইয়াৰে ২১তম ব্ৰহ্মাণ্ডত এখন তপশিলা আছে, যিখন বহুত গুপ্ত স্থান। ইয়াৰ বাহিৰে ইয়াৰে কোনো প্ৰাণী তালৈ যাব নোৱাৰে। এনেকুৱা গুপ্ত স্থানত ই নিজৰ এখন ভোজনালয় বনাই থৈছে। গতিকে ১,০০,০০০ মানৱ হৰিধাৰী প্ৰাণীৰ সূক্ষ্ম শৰীৰক তাত তপশিলা বুলি ডাঙৰ টাৱা এখন আছে। পাথৰৰ নিজে নিজেই অট'মেটিক গৰম হৈ থাকে আৰু তাৰ ওপৰত পেলাই দিয়া হয় আৰু দেহৰ পৰা ওলাই অহা সূক্ষ্ম গোন্ধক, যি আমি প্ৰত্যেক প্ৰাণীয়ে গোটেই জীৱনত আহাৰ কৰোঁ। আপোনালোকে দেখে ইয়াত ঠিক আছে, ৰুটি, ভোজন, আপেল, কমলা, সুমথিৰা, হালোৱা, ক্ষীৰ মানুহে খায়, ভাল কথা। ইয়াৰ বাহিৰে আৰু বহুত লেতেৰা লেতেৰা বস্তু ই আমাক খুৱায়। কোনোবাই চুলফা খায়, কোনোবাই হুক্কা খায়, কোনোবাই মদ খায়, কোনোবাই চাধা খায়, কোনোবাই পাণ খাই চুবাই থাকে। এইবোৰ কি খোৱা বস্তু? মানৱ আহাৰ নেকি? গতিকে ই কিয় কৰাই? এইবাবেই কৰাই, ইমান প্ৰবল হৈ লাগি ধৰে, কৈ এৰিবই নোৱাৰো। এৰাৰ মনেই নকৰে। আৰু মন কোন হয়? স্বয়ং জ্যোতি নিৰঞ্জন। ই কাল, ২১ ব্ৰহ্মাণ্ডৰ স্বামী। জীৱ কেনেকৈ ইয়াৰ পৰা বাচি থাকিব? বিকাৰবোৰ কেনেকৈ এৰিব? এই নিৰঞ্জনৰ দেউতাকক পালে, এই নিৰঞ্জনতকৈও শক্তিশালী সমৰ্থবানজনক পালে, তেতিয়াহে মনে আঁতৰিব ধৰিব, ই দূৰলৈ পলাব। তেতিয়াহে প্ৰাণীয়ে এই বিকাৰবোৰ এৰিব পাৰিব। মনক পৰমাত্মাইহে বাধা দিব পাৰে। গতিকে সেই পৰমাত্মা সমৰ্থবান কবিৰ পৰমেশ্বৰ। গতিকে এই যি সকলো বেয়া বস্তু আমাক খুৱায়, সেয়া সি নিজৰ বাবে মছলা তৈয়াৰ কৰে আপোনাৰ মাধ্যমেৰে। যেতিয়া যিয়ে বেছি বিকাৰ কৰি থৈছে, তাৰ পৰা সি বেছি আনন্দ পায়, তেতিয়া তাক সেই তপশিলাত বেছি সময়লৈকে ভাজে, যাতে তাৰ পৰা গোটেই লেতেৰা উলিয়াই ল'ব পাৰে। জীৱন অমৰে সূক্ষ্ম শৰীৰ সদায় জীয়াই থাকে, কিন্তু কষ্ট বহুত পায়। সূক্ষ্ম শৰীৰধাৰী প্ৰাণীবোৰক, মানৱ শৰীৰধাৰী প্ৰাণীবোৰক, ১,০০,০০০ মানৱ শৰীৰধাৰী প্ৰাণীক তপশিলাৰ ওপৰত ই সিহঁতক বেয়াকৈ তপতাই। যেনেকৈ মাকৈ ভাজিলে চিটিকিব ধৰে, এনেকৈ সেই প্ৰাণীও চিটিকে আৰু তাৰ পৰা সকলো লেতেৰা উলিয়াই তাক পঠিয়াই দিয়ে, উৰাই দিয়ে। সেই টাইমে ফিক্স কৰি থৈছে অট'মেটিক। তাৰপিছত এই প্ৰাণীয়ে নিজৰ কৰ্ম অনুসাৰে ধৰ্মৰাজৰ দৰবাৰত শাৰী পাতি থিয় হয় নিজৰ নেক্সট জীৱনৰ বাবে কিনো আদেশ দিব তাক। তাৰপিছত কৰ্ম অনুসাৰে গাধ হ'বলগীয়া থাকিলে গাধ হয়, ৰজা হ'ব লাগিলে ৰজা হয়, দেৱতা হ'ব লাগিলে স্বৰ্গলৈ যায়। আৰু ৮৪ লাখ যোনিৰ যদি সংস্কাৰ আছে তালৈ যোৱা আৰু ভ্ৰমি ফুৰা। ই নিজৰ স্বাৰ্থ পূৰণৰ বাবে আপোনালোকক ইয়াতে বন্দী কৰি থৈছে। গতিকে ইয়াত যি আমি ৪ৰ্থ অধ্যায় ৩২ নম্বৰ শ্লোকত আৰু শ্ৰীমদ ভাগৱত গীতা অধ্যায়
4 শ্লোক 32 আৰু 34ত এটা বিশেষ জ্ঞান দিছে। গীতাৰ জ্ঞানদাতা ই ব্ৰহ্ম, ই কাল। গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32ত ই স্বয়ং স্বীকাৰ কৰিছে যে অৰ্জুন মই কাল, আৰু এই সকলো লোককে খাবলৈ মই এতিয়া প্ৰকট হৈছো। যদি শ্ৰীকৃষ্ণই কৈ থাকিলে হয় গীতাৰ জ্ঞান, তেওঁ এইটো নকলে হয় যে মই এতিয়াহে প্ৰকট হৈছো, এতিয়া আহিছো। শ্ৰীকৃষ্ণটো অৰ্জুনৰ লগত আগতেই বিদ্যমান আছিলে। গতিকে এই যি কাল, ই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এই গীতাৰ জ্ঞান কৈ আছে। গতিকে ই গীতাৰ 18টা অধ্যায় কৈ দিলে, 700 শ্লোক কৈ দিলে। তাৰ পিছত ই গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত এক বিশেষ হিণ্ট দিছে। এতিয়া সদগুৰুৰ এইটো এটা পৰিচয় যে তেওঁ সদগ্ৰন্থৰ কোড ৱৰ্ডক, সূৰ্য শব্দবোৰক আৰু তাৰ অৰ্থবোৰক সেই সদগুৰুৱেহে বুজে। গতিকে ইয়াত কি কৈছে যে গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত সকলো জ্ঞান দি মাজতে হিণ্ট দিছে যে মই যি জ্ঞান দি আছো সেয়া কমপ্লিট নহয়। আৰু কমপ্লিট মানে পূৰ্ণ। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ সম্পূৰ্ণ তথ্য। ব্ৰহ্মণে মুখে, ব্ৰহ্মণে মানে সেই সত্যপুৰুষ সচিদানন্দ ঘন ব্ৰহ্ম, পূৰ্ণ পৰমাত্মা সৰ্বসৃষ্টিৰ ৰচয়িতাই নিজৰ মুখ কমলেৰে সেই বাণী কয়। সেইটোৱেই কমপ্লিট জ্ঞান। তাৰ ভিতৰত আধ্যাত্মিক অনুষ্ঠানৰ তথ্য বিস্তাৰৰ সৈতে কোৱা হৈছে অৰ্জুন, সেয়া জনাৰ পিছত তুমি সৰ্বকৰ্মৰ পৰা, সকলো পাপৰ পৰা মুক্ত হৈ যাবা। এতিয়া সচিদানন্দ ঘন ব্ৰহ্মই যি জ্ঞান নিজ মুখ কমলেৰে কৈছে সেয়া এই বাণী, সেয়া তত্ত্ব জ্ঞান, সেয়া সূক্ষ্মবেদ। যি গীতা, বেদ, কোৰাণ আৰু বাইবেল 3খন কিতাপৰ সংগ্ৰহ। এখন তৰাত, জাবুৰ আৰু ইঞ্জিল। তাক বাইবেল বুলি কয়। 3খনকে একত্ৰিত কৰি কৰা। গতিকে ইয়াৰ জ্ঞানতকৈ বেলেগ জ্ঞান সি, যি সচিদানন্দ ঘন ব্ৰহ্মই নিজ মুখ কমলেৰে কৈছে। এতিয়া 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, সেই তত্ত্বজ্ঞানক যি স্বয়ং আহি পৰমাত্মাই কৈছে। আৰু এই যি জ্ঞান গীতাৰ, পুৰাণৰ, বেদৰ, গীতা, বেদ, কোৰাণ আৰু বাইবেলত 3খন কিতাপৰ সংগ্ৰহ আছে। এয়া যি জ্ঞান, সেয়া এই কাল ভগৱানে দিয়া। ই কৈছে আৰু এয়া ইনকমপ্লিট। যেনেকৈ 10ম শ্ৰেণীৰ যি চিলেবাছ, আৰু যদি কোনোবাই কয় 10ম ক্লাছৰ যি এই পাঠ্যক্ৰম, আৰু যদি কয় BA আৰু MA এইটোৱেই হয়, তেতিয়া তাত অবজেকশ্যন আহিব, কাৰণ বুজি নাপাব। এয়া 10মলৈকে, মেট্ৰিকলৈকেহে চিলেবাছ। এয়া BA আৰু MA নহয়, কিন্তু সহযোগী হয়। তলৰ ক্লাছৰ শিক্ষাই ওপৰৰ ক্লাছৰ শিক্ষাত সহযোগ দিয়ে। সেই শিক্ষা আমাৰ লগত থাকে, তাক ভুল বুলিও ক'ব নোৱাৰো। যেনেকৈ এজন ভকতে কাৰোবাৰ লগত ডিছকাছ কৰি এই জ্ঞানৰ আধাৰত তেওঁ ক'লে, কোনোবাই ক'লে যে বেদ আৰু গীতাক ইনকমপ্লিট বুলি কিয় কয় আপোনাৰ গুৰুদেৱে? তেওঁ উদাহৰণ দিলে যে যেনেকৈ আপুনি হাঁচিত এখন বৰ্ড পঢ়িলে য'ত এৰো লাগি আছিলে আৰু তাত লিখা আছিল বৰবালা, তাৰপিছত লিখা আছিল 35 কিলোমিটাৰ।
এতিয়া আপুনি সেই বৰ্ডত লিখি থোৱা বৰবালাত সাঁচিখনক কি বৰবালা বুলি ভাবি তাতেই বহি পৰিলে। আগলৈও পঢ়া তাত কি লিখা আছে যে ৩৫ কিলোমিটাৰ। সেইটো পঢ়া। এই প্ৰকাৰে সকলো পুৰাণত, এই সকলো গ্ৰন্থত আজিলৈকে আমাৰ লগত যি উপলব্ধ আছিলে, ইয়াত সেই পূৰ্ণ পৰমাত্মাৰ তথ্য দি থোৱা আছে। যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ ৪০ মন্ত্ৰ ১৫ বেদৰ জ্ঞানদাতাই কৈছে যে वायु अनिलम अथिदम भस्मांतम शरीरम ओम कर्तो समर किलबे समर और कर्तुम समर। এতিয়া এই বেদৰ জ্ঞানদাতা সেইজনেই যিজন গীতাৰ জ্ঞানদাতা। গীতাৰ অধ্যায় নম্বৰ ৮ শ্লোক নম্বৰ ১৩ এই গীতাৰ জ্ঞানদাতাই কয় ओम इति एकाक्षरम ब्रह्म विहारण माम अनुसमरण ये परियाति तदंदेहम सयाति परमाम गतिम। মই ব্ৰহ্মৰ কেৱল ওম নামৰ আখৰ আছে, নাথিং এলছ। ইয়াৰ বাহিৰে একো নাই, মোৰ আন জপ নাই। আৰু যিয়ে অন্তিম নিশ্বাসলৈ মানে মৰালৈকে ইয়াৰ স্মৰণ কৰি কৰি শৰীৰ এৰি যায়, তেওঁ ব্ৰহ্মৰ পৰা ওমৰ পৰা পাবলগীয়া যি আধ্যাত্মিক গতি, তেওঁৰ যি পৰম গতি, সেয়া প্ৰাপ্ত হয় ওমৰ পৰা। ওম ব্ৰহ্মৰ জপ আৰু ইয়াৰ ভক্তিৰে ইয়াৰ জপেৰে কলৈ যাবা ব্ৰহ্মলোকলৈ। গীতাৰ অধ্যায় নম্বৰ ৮ শ্লোক নম্বৰ ১৬ তৎক্ষণাৎ কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত সকলো প্ৰাণী পুনৰাবৃত্তিত আছে। তালৈ যোৱা প্ৰাণীও জন্ম আৰু মৃত্যুৰ চক্ৰত থাকে। যি প্ৰসংগ চলি আছে যে বেদ আৰু গীতা, ইয়াৰ জ্ঞানদাতা এজনেই। এয়াতো হ'ল, ইয়াত লিখা আছে আগলৈও পঢ়া যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ ৪০ মন্ত্ৰ নম্বৰ ১৭ ১৫তো তেওঁ নিজৰ তথ্য দি দিলে। ১৭ তেওঁ কৈছে যে সেই পূৰ্ণ পৰমাত্মা যিজন হয়, তেওঁ পৰোক্ষ, তেওঁ গুপ্ত, তেওঁতো ওপৰত থাকে, ওপৰৰ ভাগত। আৰু মই ব্ৰহ্ম, মোৰ নাম ওম, আৰু মই ব্ৰহ্মলোকৰূপী দিব্য আকাশত থাকোঁ। গতিকে এই বৰবালাৰ পৰা সাঁচিৰ আগলৈ বৰ্ডত বৰবালা বুলি পঢ়ি সন্তোষ ল'ব নালাগিছিলে। আগলৈ ৩৫ কিলোমিটাৰ বুলিও লিখা আছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক চিনাকি কৰাই দিম উত্তৰ প্ৰদেশৰ বাৰাণসীৰ নিবাসী অৰুণ কুমাৰ ডুবেৰ সৈতে। অৰুণ ডুবে নিজৰ জীৱনত আধ্যাত্মিকতাৰ সন্ধানত ২০ জনতকৈও অধিক গুৰুৰ পৰা দীক্ষা লাভ কৰিছিল। কিন্তু তাৰ পিছতো তেওঁ শাৰীৰিক সুখ নাপালে, মানসিক শান্তিও নাপালে। অৰুণ ডুবে কয় যে মোৰ জীৱন তেতিয়াই সলনি হ'ল যেতিয়া মই সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ ল'লো। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগে মোৰ নিচা এৰি গ'ল। দৰ্শকসকল, এয়া সম্ভৱ নেকি যে কেৱল সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই মানুহে এনে অদ্বিতীয় লাভ পাইছে? দৰ্শকসকল, অৰুণে সকলো ধৰ্মগুৰুক এৰি সন্ত ৰামপাল গুৰু মহাৰাজক নিজৰ গুৰু হিচাপে কিয় বাছি ল'লে? আহক জানো এই কথাৰ আঁৰৰ প্ৰকৃত সত্য আৰু শুনো অৰুণ ডুবেৰ জীৱনৰ এই বাস্তৱিক কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? ছাৰ, মোৰ নাম অৰুণ কুমাৰ ডুবে, এডভকেট। ছাৰ, আপোনাৰ ঘৰ ক'ত? ছাৰ, মই বাৰাণসী জিলাৰ পৰা হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিলে? ছাৰ, পৰম পূজ্য সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ পৰা মই 19 নৱেম্বৰ 2019 দীক্ষাপ্ৰাপ্ত কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ, মই যেনে সাংসাৰিক ভক্তি গাঁৱত যেনেকৈ মানুহবোৰে কৰে, ব্ৰাহ্মণ পৰিয়ালত যিহেতু জন্ম লৈছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শংকৰ দেৱী দেৱতা, গণেশ, হনুমান, ভোলেনাথ, গংগা, যমুনা, বদ্ৰীনাথ, হৰশুভ্ৰম, হৰিদ্বাৰ, এই সকলোবোৰ ঠাইলৈ অহা যোৱা কৰিছিলোঁ। ব্ৰাহ্মণ হোৱাৰ বাবে এইবোৰ কৰ্মকাণ্ড কৰিছিলোঁ। আৰু এই সকলোবোৰৰ বাবে যিসকলক মহাপুৰুষ বুলি কোৱা হয়, সন্ত য়াৰং মহাৰাজদেৱ, স্বামী কৰপাত্ৰী মহাৰাজদেৱ, স্বামী ৰাম ৰহিমদেৱ, এই মথুৰাৰ ৰাধাস্বামীজন, সদগুৰু তাৰ এই মথুৰাৰ, আৰু ছাৰ এই পৰাও আশ্ৰমৰ অৱধূত ৰামদেৱ আৰু পৰম শিষ্য চন্দ্ৰৱতী মহাৰাজদেৱ,
গৰৱাঘাটৰ মহাৰাজদেৱ, চিতৌনীৰ মহাৰাজদেৱ, কাৰথানাৰ মহাৰাজদেৱ আৰু এই পৰমানন্দ মুনি মহাৰাজদেৱ, হৰিদ্বাৰৰ গায়ত্ৰী পৰিয়ালৰ আচাৰ্যদেৱ, মাতা স্বামী ৰজনীশদেৱ মহাৰাজদেৱ এই সময়ত নাই বাৰু। প্ৰেম ৰাৱত মহাৰাজদেৱ, তেওঁৰ ভাতৃ ভোলেনাথ মহাৰাজদেৱ, সতপাল মহাৰাজদেৱ, আচাৰাম বাপুদেৱকো লগ পাইছিলোঁ, বীৰেন্দ্ৰ দীক্ষিতদেৱকো লগ পাইছিলোঁ। কিন্তু মই কৰোৰে পৰা একো শান্তি বিচাৰি পোৱা নাছিলোঁ। প্ৰায় ছাৰ মই 20জন মানক এনে মহাপুৰুষ যাক সন্ত কোৱা হয় তেওঁলোকক লগ পাইছিলোঁ, কিন্তু একো নাপালোঁ যি মই বিচাৰি আছিলোঁ। গুৰু তেওঁলোকৰ পৰা দীক্ষা কি, তেওঁলোকে যি কৈছিল শুনিছিলোঁ, এনেকুৱা কৰা তেনেকুৱা কৰা বুলি কৈছিল, কিন্তু মই মানসিক শান্তি পোৱা নাছিলোঁ বা পূজাত মন নবহিছিল, সাধনাত মন একান্ত হোৱা নাছিল, একোৱে পোৱা নাছিলোঁ। বিশেষকৈ মানুহ ভৌতিকতাৰ ফালে যায়, কোনো মহাত্মাৰ তালৈ যায় যাতে ভৌতিক জগতৰ পৰা কিবা প্ৰাপ্ত কৰে, কিন্তু মই এনেকুৱা একো নাপালোঁ। ছাৰ আপুনি বহুত ভক্তি সাধনা কৰিছিল, যিবোৰ বৰ্তমান সংসাৰত ভক্তি সাধনা চলি আছে। তাৰোপৰি আপুনি 20জনমান গুৰুৰ ওচৰলৈ গ'ল। তাৰে মাজৰ ৰাম ৰহিম, আচাৰাম বাপু, আচাৰ্য ৰজনীশ, গায়ত্ৰী পৰিয়ালৰ লগতো জড়িত আছিল, প্ৰেম ৰাৱতৰ লগতো জড়িত আছিল, সতপালদেৱ মহাৰাজৰ লগতো জড়িত হৈছিল আৰু বহুত গুৰুৰ ওচৰলৈ গ'ল, কিন্তু তাত একো লাভ নাপালে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? ছাৰ মই মোৰ এই ন্যায়ালয়ত বহি আছিলোঁ, পৰিসৰৰ নিজৰ চেম্বাৰত। তাত সন্ত ৰামপালদেৱ মহাৰাজৰ এজন শিষ্য তেওঁ কিতাপ বিতৰণ কৰি আছিল। তেতিয়া মোৰ চেম্বাৰলৈ আহিল। মোৰ চেম্বাৰটো ডাঙৰ, মই তেওঁক বহুৱালোঁ। তেতিয়া তেওঁ ক'লে যে মহাশয় আপুনি এখন কিতাপ লওক, এখন পঢ়ক। মই জুনিয়ৰক ক'লোঁ যে কিতাপখন ৰাখি লোৱা, মই পিছত পঢ়িম। তেওঁক পানী খাব দিলোঁ, তাৰপিছত গুচি গ'ল। ঘৰলৈ অহাৰ পিছত 2-3 দিন পিছত সেই কিতাপখন মই চালোঁ। তাত নামদান চেণ্টাৰৰ ঠিকনা লিখা আছিল। বাৰাণসীত যি নামদান চেণ্টাৰ আছে, হাতীৱাৰ চেণ্টাৰ তাৰেই আছিল। মই ড্ৰাইভাৰক ক'লোঁ যে ব'লা যাওঁ, এয়া আমাৰ ক্ষেত্ৰতে আছে, চাওঁচোন। মই চেণ্টাৰলৈ গ'লোঁ। চেণ্টাৰত তাৰ যি সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আছিল তেওঁলোকে মোক কৈছিল যে এনেকুৱা ইয়াত নিয়ম আছে। কাৰণ মই একেৰাহে 20 বছৰ ধৰি মদৰ আসক্ত আছিলোঁ, বহুত মদ খাইছিলোঁ, মাছ মাংস খাইছিলোঁ, এনে বহুত অপৰাধ জগতৰ মানুহৰ লগত মোৰ সম্পৰ্ক আছিল কাছাৰীত থকাৰ বাবে, তেওঁলোকৰ লগত জড়িত আছিলোঁ। কিন্তু যেতিয়া আশ্ৰমলৈ আহিলোঁ, ইয়াৰে যিসকল শিষ্য আছে তেওঁলোকে মোক বুজালে যে এনেকুৱা কৰিব লাগিব, তেতিয়াহে ভক্তি হ'ব। মই ক'লোঁ যে ঠিক আছে, মোক এদিনৰ সময় দিয়ক। ঘৰলৈ গৈ সুধি লওঁ। তেতিয়া মই শ্ৰীমতীৰ লগত কথা পাতিলোঁ যে এনেকুৱা কথা। ক'লে যদি এনেকুৱাই কথা তেন্তে তালৈ গৈ উপদেশ লওক, যদি আপুনি সলনি হ'ব পাৰে। তাৰপিছত মই নিজৰ শ্ৰীমতী মোৰ পত্নীৰ লগত গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি উপদেশ ল'লোঁ। তেওঁ ক'লে যে এনেকুৱা আপুনি জপ কৰিব লাগিব, স্মৰণ কৰিব লাগিব, তেতিয়া লাহে লাহে আপোনাৰ সকলো সমস্যা ঠিক হ'ব। ছাৰ আপুনি ইমানবোৰ গুৰুৰ ওচৰলৈ যোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি লাভ পালেনে? ছাৰ মই যদি গণাব যাওঁ, মই এখন কিতাপেই লিখিব লাগিব। কিন্তু প্ৰথমে আপুনি চাই লওক যে যি ব্যক্তিয়ে একেৰাহে 20 বছৰ ধৰি মদ আদি বস্তুৰ আসক্ত, বহুত এনেকুৱা অভ্যাসৰ আসক্ত, তেনেকুৱা মানুহৰ নিচাই এৰা গ'ল। আগতেতো মই বহুত মদ খাইছিলোঁ, পাণ খাইছিলোঁ, বিড়ি চিগাৰেট, চেম্বাৰতে হুকা খাইছিলোঁ, বিয়াৰ বাৰলৈ গৈছিলোঁ। মোৰ লগত আৰু বহুত মানুহ আছিল। মাংস সেৱন কৰিছিলোঁ, কণী খাইছিলোঁ, মানে কোনো এনেকুৱা বস্তু নাই যি সংসাৰত আপুনি বেয়া বুলি কয়, সেই সকলোবোৰ প্ৰয়োগ মই কৰি পাইছোঁ। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত অহাৰ পিছত, দীক্ষা লোৱাৰ পিছত এই সকলোবোৰ মই বাদ দিলোঁ। আৰু মোৰ যি সৰু নাতি আছিল, তাৰ ইমান বেমাৰ হৈছিল, ইমান চিৰিয়াছ আছিল, আমি ভাবিছিলোঁ যে ই আৰু জীয়াই নাথাকিব। গাঁৱৰ ডক্তৰে ক'লে আমাৰ সাধ্যৰ কথা নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজ গুৰুদেৱৰ কৃপাৰে ল'ৰাটো ভালেই আছে, 4 বছৰীয়া হ'ল। ছাৰ মোৰ 2টা সন্তান আছে। এটা ল'ৰা অশ্বিনী কুমাৰ ডুবে, তাকো মই নাম দিয়ালোঁ। সম্পূৰ্ণৰূপেৰে পাগল হৈ গৈছিল ছাৰ। আৰু ৰেলৱে লাইন ভাণ্ডুপ ষ্টেচনত ৰেলৱে লাইনত নাঙঠ হৈ পৰি আছিল। বাম্বেৰ পুলিচে তাক জে হস্পিটেলত ভৰ্তি কৰালে আৰু মোক ফোন কৰিলে তেওঁলোকে যে উকিল চাহেব আপোনাৰ ল'ৰা ইয়াত এডমিট আছে। মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ মোৰ ল'ৰাটো সুস্থ আছে আৰু বেংকত সি এছিষ্টেণ্ট মেনেজাৰ ৰূপত কাৰ্যৰত হৈ আছে। মোৰ দ্বিতীয় ল'ৰা চাল চলনৰ ক্ষেত্ৰত আমাৰ হাতৰ পৰা ওলাই গৈছিল একেবাৰে। তাৰ মই এডমিশ্যন কৰালোঁ। LLBৰ শেষৰটো পৰীক্ষাৰ বাবে প্ৰস্তুত হৈ আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁৰ শৰণলৈ অহাৰ বাবে সি আমাৰ কাশীৰ বাতৰি কাকতৰ মালিক। সি তাৰ নিজা প্ৰিণ্টিং প্ৰেছ আছে। এইবোৰে লাভ পাইছোঁ ছাৰ। আৰু কিমান গণাম মই আপোনাক। ইকনমিকেল ফালৰ পৰা ছাৰ
ইকনমিকেল ফালৰ পৰা এনেকুৱা আছিল পৰিস্থিতি, যি 2-5 লাখ টকা পাইছিলোঁ সেয়া ঘৰলৈ নগৈছিলে, মদ চিগাৰেট বন্ধুৰ নামত গৈছিল। আজি সন্ত ৰামপাল সদগুৰুৰ কৃপাত যিখিনি পইচাই আহে সঞ্চিত হয়, একো নিচা নকৰোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মাহটোত মই 4-5 বাৰ দিল্লী, কলকাতা, বম্বে কোৰ্টৰ কামত বাই এয়াৰ যাওঁ। পাৰ্চনেল গাড়ীও আছে পৰমাত্মা ৰামপাল মহাৰাজ দেৱৰ কৃপাত। 4খন লাক্সাৰী গাড়ী আছে, মটৰচাইকেল আছে। কাম কৰা মানুহকো আনকি গাড়ী দি দিছোঁ মই। এয়া সকলোবোৰ গুৰুদেৱৰে কৃপা। ছাৰ, মই টিবিৰ পেচেণ্ট আছিলোঁ। জে হস্পিটেল বম্বেত মই চেকআপ কৰাইছিলোঁ। ক'লে আপোনাৰ ভয়ংকৰ টিবি আছে, তেওঁলোকে ঔষধো দিলে। একেৰাহে মই ঔষধ খালোঁ, কিন্তু তাৰ পৰা মই একো লাভ নাপালোঁ। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত, গুৰুদেৱৰ কৃপাত মোৰ সকলো ৰোগ ভাল হ'ল। মোৰ এতিয়া একো বেমাৰ নাই। হাৰ্টত ছাৰ মোৰ বাওঁফালে বিষ হৈছিলে, ইমান বিষ হৈছিলে যেন মই অচেতনে হৈ যাম। বুকুত ধৰি বহি পৰিছিলোঁ। পেইন কিলাৰ খালে অলপ সময়ৰ কাৰণে আৰাম পাওঁ। ডাক্তৰে ক'লে ECG কৰোৱা, কিন্তু মই সদগুৰুৰ শৰণলৈ অহাৰ পিছত অমৃত জল খোৱা কৰিলোঁ। এতিয়া পূৰ্ণৰূপে সুস্থ। ছাৰ, সমাজত এটা ধাৰণা আছে যে আমি গুৰু সলাব নালাগে, গুৰু সলোৱাটো পাপ। আপুনি প্ৰায় 20জনমান গুৰু সলালে ভগৱান প্ৰাপ্তিৰ বাবে, সুখৰ বাবে। আপুনি সঠিক কাম কৰিছে জানো? আচলতে এই গুৰু সলোৱা ধাৰণাটো এয়া পুৰণি ধাৰণা। যেনে ধৰক আপুনি বেমাৰত পৰিছে আৰু আপুনি এজন ডাক্তৰ MDৰ ওচৰলৈ গ'ল, তাতো আপোনাৰ বেমাৰ ঠিক নহ'ল। গতিকে এইটো নিশ্চিত যে আপুনি বেলেগ ডাক্তৰৰ ওচৰলৈ যাব বা দিল্লীত দেখুৱাব, লক্ষ্ণৌত দেখুৱাব, বম্বেত দেখুৱাব, ভাল ডক্তৰৰ কাষলৈ যাব। আপুনি ডাক্তৰ সলনি কৰিব পাৰে, কিন্তু গুৰু বুলি ক'বলৈতো বহুত আছে। কিন্তু পূৰ্ণ গুৰু যদি আপুনি নাপায়, তেন্তে গুৰু সলনি কৰিব পাৰে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ কিতাপ আছে, জীৱনৰ সুগম পথ আছে, আৰু গীতা তোমাৰ জ্ঞান অমৃত তাতো আছে যে আপুনি গুৰু সলনি কৰিব পাৰে। তেওঁ স্পষ্টকৈ কৈছে যে আপুনি গুৰু সলনি কৰিব পাৰে, একো পাপ নহয়, কোনো কথা নাই। তেওঁলোকক গুৰু বুলি কোৱাৰ কোনো প্ৰয়োজন নাই যিয়ে আপোনাক পূৰ্ণ ভক্তিৰ কথা ক'ব নোৱাৰে, যে পূৰ্ণ ভক্তি কেতিয়াও গুৰু বুলি কোৱাৰ যোগ্যই নহয়। আৰু ছাৰ, মই সন্মুখত বহি ইয়াত যিমানবোৰ সন্ত আছে তেওঁলোকৰ সৈতে যদি ইণ্টাৰভিউ কৰায়, মই মুখতে ক'ম যে এনেকুৱা কৰিছে মোৰ লগত। কোনো এনেকুৱা গুৰু নাই যাৰ লগত মই বহা নাই। 1-2 লাখ টকা মই খৰচ কৰা নাই। তালৈ গৈছোঁ মই, কিন্তু মই একোৱে লাভ পোৱা নাই, কেৱল মিছা, বাকী একো নহয়। আৰু আমাৰ এই সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজৰ ওচৰত যিমানবোৰ শিষ্য যায়, সকলোবোৰ ব্যৱস্থা আছে। 1 টকাও দিবলগীয়া নহয়। খোৱা লোৱা কৰাৰ ব্যৱস্থা আছে, থকাৰ ব্যৱস্থা আছে, অহা যোৱাৰো অসুবিধা নাই, বাছ যায় তালৈকে, সকলো সুবিধা আছে। সৰু নামদান চেণ্টাৰ খোলা আছে, তাতো বহুত ব্যৱস্থা আছে। আপুনি নামদান ল'ব পাৰে, ভক্তি শিকিব পাৰে, কৰিব পাৰে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ গুৰু হয়, পূৰ্ণ সদগুৰু হয়। তেওঁ পূৰ্ণ অৱতাৰী পুৰুষ। ছাৰ, আপুনি কৈছে যে আপুনি পেছাত এজন উকিল, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আৰু এটা সামাজিক ধাৰণা আছে যে তেওঁৰ অনুগামীসকলে, সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলে অন্ধশ্ৰদ্ধাৰে তেওঁৰ লগত জড়িত হয়। কিন্তু আপুনি এজন উকিল, আপোনাকতো দেখিলে তেনেকুৱা নালাগে। আপুনি কি ক'ব? আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজ, তেওঁ ভক্তি যি বিধি কয় তাত গীতাৰ উদাহৰণ দিয়ে, যজুৰ্বেদৰ উদাহৰণ দিয়ে, শ্ৰীমদ ভাগৱতৰ উদাহৰণ দিয়ে, শ্ৰীমদ দেৱী ভাগৱতৰ উদাহৰণ দি বুজাই যে এনেকুৱা ভক্তি কৰা, এইবোৰ ভক্তি বাদ দিয়া যিবোৰ আগৰ মানুহে কৈছিলে। উদাহৰণ দি প্ৰমাণ দেখুৱাই তেওঁ কৈ যে ভক্তি এনেকুৱা, এই যি 3টা এয়াই হ'ল নাম, পূৰ্ণ পৰমাত্মাৰ এইটোৱেই নাম, এয়া ব্ৰহ্মৰ নাম, এয়া পৰব্ৰহ্মৰ নাম, এয়া পূৰ্ণ পৰমাত্মাৰ নাম। প্ৰমাণৰ সৈতে ভক্তিৰ কথা কয়, গতিকে তাত অন্ধ ভক্তৰ কোনো কথাই আহি নপৰে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, আমাৰ মহাৰাজ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ টিভি চেনেলত বহুতকেইটা চেনেলত আহে। তাত তলত হালধীয়া শাৰী এটা বাৰে বাৰে আহি থাকে। তাৰ নম্বৰত আপুনি যোগাযোগ কৰি নামদান চেণ্টাৰৰ ঠিকনা লৈ তালৈ গৈ নাম প্ৰাপ্ত কৰিব পাৰে। আৰু মানুহে এনেকৈয়ে কৰি আছে। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ, ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।